মই বৰ্তমান উপস্থিত আছো নয়নতৰা থিয়েটাৰ যিখন লংকা অঞ্চলতে হৈ আছে আৰু সেই অঞ্চলৰ থিয়েটাৰখন ইয়াতে তেওঁলোকে বামুণগাঁওতে পাতিব আৰু সেই থিয়েটাৰৰ কাৰ্যালয় হয় এইখন আৰু কাৰ্যালয়ত মই উপস্থিত আছো কাৰ্যালয়ৰ সকলো ইয়াতে তেওঁলোকৰ সকলো ইয়াতে আছে আৰু তেওঁলোকৰ লগত মই জানিবলৈ চেষ্টা কৰিম যে থিয়েটাৰখন কেতিয়া হ'ব আৰু এই থিয়েটাৰত কি কি শ্ব' হ'ব বা কেনেকৈ কি দেখুৱাব থিয়েটাৰখনত শুনা মানে তেওঁলোকে ইয়াত দি ৰাখিছে দেউতা তুমি ক'ত তাৰপিছত হ'ল আপোনাৰ ৰাম নৱমী তাৰপিছত কনকলতা বহুতো মানে চৰ্চিত থিয়েটাৰ হয় কনকলতা আৰু কনকলতা থিয়েটাৰো ইয়াতে বামুণগাঁও অঞ্চলত তেওঁলোকে আহিব বহুত দিনৰ মূৰত লংকা অঞ্চলত এতিয়ালৈকে বহুত দিন হৈ গ'ল কোনো থিয়েটাৰ অহা নাই যদিও এইবাৰ বামুণগাঁৱৰ ৰাইজে মিলি এখন থিয়েটাৰৰ ইয়াত আয়োজন কৰিব আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম থিয়েটাৰৰ বিষয়ে কি কি তেওঁলোকে আনিব আৰু কেনেকৈ কি হ'ব থিয়েটাৰখন পোনপ্ৰথমে SMN ইণ্ডিয়া নিউজৰ সকলোকে স্বাগতম জনাইছোঁ লগতে জনাব খুজিছোঁ যে আমি বামুণগাঁৱৰ সকলো যুৱক মিলি যিহেতুকে আমাৰ প্ৰায় তিনিটা বছৰমান হৈ গ'ল কোনো থিয়েটাৰ হওক কোনো আমি খেল হওক একো কৰিব পৰা নাই সেয়েহে আমি ধৰি লওক সকলোৰে এটা বিৰতিৰ পিছত আমি আনিবলৈ চেষ্টা কৰিছোঁ নয়নতৰা থিয়েটাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ নয়নতৰা থিয়েটাৰে আমাক ডেট দিছিলে ডিচেম্বৰৰ 29, 30 আৰু 31 তাৰিখে আমাক ডেট দিছে সেইমতে আমি নয়নতৰা থিয়েটাৰক আমি স্বাগতম জনাইছোঁ বামুণগাঁৱলৈ তেওঁলোকৰ খুব ধুনীয়া নাটক লৈছে তিনিদিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছোঁ যিহেতুকে তেওঁলোকে আমি গম পাইছোঁ যে তেওঁলোকে এই তিনিওখন নাটক বৰ ধুনীয়া ধুনীয়া নাটক লৈছে এইবাৰ সামাজিক নাটক লৈছে তেওঁলোকে ৰঞ্জিত দাসৰ দেউতা তুমি ক'ত তাৰপিছত ৰাম নৱমী লৈছে সমৰেন্দ্ৰ বৰ্মনৰ তাৰপিছত লৈছে সৰলা ভূঞাৰ কনকলতাখন খুব জনপ্ৰিয় হৈছে মেইন অভিনেতা আছে ইয়াত জয়ন্ত দাস আছে তেনেকুৱা বহু আছে শিল্পীসকলৰ নামটো হয়তো মোৰ মনত পৰা নাই কিন্তু জয়ন্ত দাস আছে মেইনলি ৰোল প্লে কৰিব তেওঁ সেয়েহে আমি 29, 30 আৰু 31 তাৰিখে সমূহ বামুণগাঁৱৰ লগতে এই লংকা অঞ্চলৰ সমূহ ফুলতলি হওক লংকা হওক উদালি হওক তিনিআলি হওক এইফালে আমাৰ হাৱাইপুৰ আছে গোহাগাঁও আছে তাৰপিছত এইফালে নতুন বজাৰ আছে সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আহি কৰি যিহেতুকে তিনিটামান বছৰ হ'ল কোনো উপভোগ কৰিব পৰা নাই সেয়েহে নয়নতৰা থিয়েটাৰলৈ সকলোকে আমি স্বাগতম জনাইছোঁ সকলোৱে আহি কৰি চাওক লগতে আমাৰ বামুণগাঁৱৰ ল'ৰাসকলে খুব কষ্ট কৰি আছোঁ আমি দিনে ৰাতিয়ে একাকাৰ কৰি আমি নোখোৱাকৈ মানে কষ্ট কৰিছোঁ সেয়েহে থিয়েটাৰখন কেইটা বজাৰ পৰা আৰম্ভ কৰিব মানে 7টা বজাৰ পৰা ষ্টাৰ্টিং কৰিব আৰু টিকেটৰ মূল্য কেনেকৈ লাগিছে আপোনালোকৰ SMNৰ জৰিয়তে মই গোটেই আমাৰ এই অঞ্চলৰ আজি ধৰি লওক লংকাকে আদি কৰি লংকা মুদালি তিনিআলি আপোনাৰ নতুন বজাৰ নকুটি এই গোটেই আমাৰ এই অঞ্চলটোকে মই জনাব বিচাৰোঁ যে আমাৰ আজি বামুণগাঁও চাৰিআলিত বহুদিনৰ অপেক্ষাত আজি ধৰি লওক নয়নতৰা নামৰ এখনি খুব আকৰ্ষণীয়মূলক এখন থিয়েটাৰ আমি মানে এই আমাৰ যুৱকখিনি মিলি পেলাই আমি মানে হেৰি কৰিছোঁ আয়োজন কৰিব বিচাৰিছোঁ গতিকে আমি গোটেই যুৱ প্ৰজন্মক চবকে আমি আমাৰ এই নয়নতৰা থিয়েটাৰখনক সহায় সহযোগিতা কৰাৰ কাৰণে বিনম্ৰতাৰে মানে আমন্ত্ৰণ জনাইছোঁ কোন তাৰিখত হয় সেই তাৰিখটো হ'ল আপোনাৰ 29 ডিচেম্বৰৰ পৰা 29, 30, 31 তাৰিখলৈকে ৰাতি আপোনাৰ 3 দিন নিশাৰ কাৰণে আমি আয়োজন কৰিছোঁ এইটো এডভান্স টিকেট বুকিং কৰিবলৈ কি পদ্ধতি আপোনাৰ হয় টিকেটটো মানে কি হ'ল ধৰি লওক আমাৰ কিছুমান VVIP টিকেট আছে খুব লিমিটেড মানে আৰু দ্বিতীয়তে হ'ল কি আমাৰ 2000 টকীয়া টিকেট আছে 1000 টকীয়া আছে আৰু 500 টকীয়া আছে সেই টিকেটখিনি আমি মানে মানুহক ইতিমধ্যে মানে প্ৰায় ডিষ্ট্ৰিবিউট কৰিছে প্ৰায় আমাৰ শেষৰ পথে আমি বিপুল সঁহাৰি পাইছোঁ মানে আমাৰ এনেকে হৈছে লাষ্টত গৈ নেকি আমাৰ পেণ্ডেলত নোযোৰা অৱস্থা হ'ব নেকি ইমানে সঁহাৰি পাইছে এই অঞ্চলত কিমানজন একেলগে চাব পাৰিব কিমানজনৰ ব্যৱস্থা মোটামুটি আপোনাৰ 2000 মান আমি ব্যৱস্থা কৰিম একেলগে চাব পাৰিব কেপাচিটিটো আছে ইয়াতে জানিবলৈ চেষ্টা কৰিম ইয়াত যি থিয়েটাৰখন হ'ব ইয়াত আগতে আৰু থিয়েটাৰ হৈছিলে নেকি বামুণগাঁও অঞ্চলত আগতে আমি খৰাইঘাট থিয়েটাৰ আহিছিলে আমাৰ তলজা ভিতৰত আহিছিলে বাগজুতি আহিছিলে এনেকৈ বহুত আহে আমাৰ এই উদালি অঞ্চলৰ ভিতৰতে মানে আমাৰ বামুণগাঁৱতে আহে থিয়েটাৰ কিবা বা কালচাৰেল প্ৰগ্ৰাম ইয়াতে হয় কিন্তু এই লাষ্ট যেতিয়া মানে COVID-19 আহিলে তাৰপিছৰ পৰা বহুত বস্তু চেঞ্জ হৈ গ'ল আৰু এইখিনি হোৱাৰ কাম থিয়েটাৰ আহিব পৰা নাই মানে আৰু এইবাৰ আমি মানে একদম সময়ো কম পাইছোঁ একদম কম সময়ৰ ভিতৰত যিখিনি কৰিছোঁ আমাৰ 2022 শেষ হ'ব ধৰিছে এনে টাইমত 2022ত মানে আমি কৰিছোঁ আৰু চাওক আপোনালোকে আহক এই থিয়েটাৰখন উপভোগ কৰক ইয়াত আহি বামুণ